আঘোণ ফাউণ্ডেশ্যনে কাজিৰঙা চেছ কাৰ্নিভেল পাতিছে। এইটো বহুত এটা ভাল কথা। আমি দুটা হিচাপে চাব লাগিব চেছ খেলখন। এটাটো হ'ল যে আজি আমাৰ উঠি অহা প্ৰজন্ম জন্ম হৈ মোবাইলটো হাতত লোৱা আৰম্ভ কৰিছে, মোবাইল ফোন। তাৰপাছত গৈ গৈ এটা আসক্তিৰ সৃষ্টি হৈছে, এডিকশ্যন হৈছে। বেছিভাগকে দেখোঁ যে ভাত খাই থকা সৰু কোচত থকা কেঁচুৱাটো মোবাইলটো চাইহে ভাত খাই আছে। চেছ খেলটো এইটো প্ৰয়োজন হৈছে যে সেই অকল চেছ খেল বুলি নহয়, যিকোনো খেল, কিন্তু চেছ খেলটো যিকোনো পৰিৱেশত যিকোনো ৱেডাৰত খেলি থাকিব পৰা বস্তু এটা। এই খেলৰ যোগেদি আমি সেই এডিকশ্যনটোৰ পৰা মানুহক আঁতৰাব লাগিব। আৰু আজি যিখন চেছ কম্পিটিশ্যন, ইয়াৰ পৰা বহুত জাগৰণ ইয়াৰ পৰাও আহিব এটা। আৰু দ্বিতীয়তে হৈছে কাজিৰঙাত দুটা ছিজন থাকে। এটা অফ ছিজন বুলি কয়, এটা কয় যে এতিয়া ছিজন চলি আছে, এটা হ'ল অফ ছিজন। আৰু কাজিৰঙাখনক লৈ বহুত হাজাৰ হাজাৰ মানুহ কাজিৰঙাখনক লৈ কিন্তু তেওঁলোকৰ এটা বৃত্তি চলি আছে, এটা যিটো ফাইনেন্সিয়েল ইনকাম বুলি কয়, সেইটো এটা চলি আছে। কিন্তু অফ ছিজনত দেখা যায় যে ইয়াত চব মৰি যায়। কাজিৰঙাখন মৰি যোৱা নিচিনা হয়, যে হোমষ্টে থাকে, হোটেল, ৰেষ্টুৰেণ্ট। আৰু এই অফ ছিজনত যদি এনেকুৱা কিছুমান বস্তু খেলি থাকে, আজি এই চেছ কাৰ্নিভেল হৈছে, তাত 170 পাৰ্টিচিপেণ্টছ হৈছে। তেওঁলোকৰ গাৰ্জেন আছে আনাডাৰ 170, অফিচিয়েলছ লগাই ধৰক 400 মানুহ আজি কাজিৰঙাত উপস্থিত আছে। আৰু তাৰ 50% মানুহ আগত থাকি লৈছে। সেইটোৱে তেতিয়া সেই আমাৰ যিটো টুৰিজমৰ অফ ছিজনৰ টুৰিজমটোকো অলপ বুষ্ট আপ কৰে। সেইকাৰণে এইটো এই আঘোণ ফাউণ্ডেশ্যনে খুব এটা সুন্দৰ কাম হাতত লৈছে, ভাল লাগিছে। এবাৰ কাজিৰঙালৈ সৰ্বাধিক পৰ্যটক আহিছে। হয়, আহিছে। আমি এইটোৱে চাব লাগিব। 3 নম্বৰ স্থানত আছে কাজিৰঙা। এইবাৰ কাজিৰঙাখন আগতকৈ দিনক দিনে বহুত আগবাঢ়ি আহিছে। যে আমি এইটোলৈ এতিয়া লক্ষ্য ৰাখিব লাগিব যাতে অফ ছিজন বুলি যিটো কয়, তাতো তেতিয়াও যাতে টুৰিষ্ট আহে। কাৰণ আমি কাজিৰঙা ৱাইল্ড লাইফ চেংচুৰীখন বাদ দিও, কাজিৰঙাত চাবলগীয়া বস্তু বহুত। কিন্তু কাজিৰঙাৰ ৰাস্তাবিলাক যিটো সোণাৰু ফুল, এজাৰ ফুলে যিটো এটা দৃষ্টিনন্দন এটা শোভা এটা পাই যায়, সেইটো নট লেছ দেন ছুইজাৰলেণ্ড। সেইকাৰণে আমি এট্ৰেক্ট কৰিব লাগিব টুৰিষ্টসকলক যে ৱাইল্ড লাইফৰ বাহিৰেও কাজিৰঙাত আমাৰ পৰ্যটনৰ বহুতো আহিলা আছে। আজি প্ৰথম কাজিৰঙা চেছ কাৰ্নিভেল। আমি যিমান আশা কৰিছিলোঁ তাতকৈ যথেষ্টখিনি ভাল সঁহাৰি আমি পাইছোঁ। যি এটা নন ৰেংকিং ইভেণ্ট, আৰু তাতে কাজিৰঙাত পাতিছোঁ। বতৰো যথেষ্ট বেয়া আছিল বিগত সময়ছোৱাত, কিন্তু প্ৰতিযোগীৰ সঁহাৰি আমাক যথেষ্ট উৎসাহ দিছে। অসমৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ বহুকেইগৰাকী প্ৰতিযোগী ইয়াত আহিছে। আৰু আমাৰ উদ্দেশ্যটো কেৱল দবা বুলি নহয়, দবাৰ জৰিয়তে আমি কেনেকৈ কাজিৰঙাক এটা কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্কক কেনেকৈ আমি প্ৰমোট কৰিব পাৰোঁ। আৰু এই যিটো তথাকথিত আমি অফ ছিজন বুলি কওঁ, আজিৰ পৰা যিটো আৰম্ভ হৈছে, এই সময়ছোৱাত যাতে পৰ্যটন উদ্যোগটোক আমি এটা ছাপোৰ্ট দিব পাৰোঁ। আৰু দ্বিতীয়তে কাজিৰঙাৰ যিটো সৌন্দৰ্য, ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ থকাৰ সময়খিনি যিটো প্ৰাকৃতিক সৌন্দৰ্য, সেই সৌন্দৰ্যখিনি উপভোগ কৰাৰ বাবে আমি যাতে পৰ্যটকসকলক দবাৰ মাধ্যমেৰে কাজিৰঙালৈ আকৰ্ষিত কৰিব পাৰোঁ, সেয়াই এটা উদ্দেশ্য। এইবাৰ প্ৰথমবাৰ আমি এদিনীয়াকৈ পাতিছোঁ। আমাৰ পৰিকল্পনা আছে যে অন্ততঃ দীঘলীয়াকৈ সেইটো পাতিম, আৰু সমগ্ৰ বিশ্বৰ পৰ্যটকে বিশ্বৰ দবা খেলুৱৈ অন্ততঃ 5 দিন বা 7 দিনৰ কাৰণে দবা খেলিবলৈকে কাজিৰঙাতে আহি কাজিৰঙাত দবা খেলিব। সেইটো উদ্দেশ্যৰে আমি আৰম্ভ কৰিছোঁ। কণ কণ ল'ৰা ছোৱালীও দেখা পাব। হয়, যথেষ্ট ভাল। আৰু আজিকালি দেখিবলৈ পাইছোঁ যে কণ কণ ল'ৰা ছোৱালীবোৰৰ মাজত দবা খেলৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। টুৰ্ণামেণ্টো বহুত বাঢ়িছে, সেইকাৰণে বহুত ল'ৰা ছোৱালীয়ে খেলিবলৈ লৈছে। আজিকালি প্ৰশিক্ষণৰ ব্যৱস্থা হৈছে, আৰু গতিকে সেই মঞ্চ এখন পাইছে। আৰু এটা ভাল কথা হৈছে যে ল'ৰা ছোৱালীখিনিয়ে মোবাইল এৰি অন্ততঃ দবা খেলত ব্যস্ত হৈ থকাটো এটা ভাল লক্ষণ। অন্ততঃ যিখিনি ল'ৰা ছোৱালী বা যিখিনি পৰিয়ালে সেই সুবিধাটো দিছে। আৰু মই সকলো অভিভাৱকক ক'ম যে ল'ৰা ছোৱালীক দবা বা এনেকুৱা ধৰণৰ খেলবোৰত তেওঁলোকক খেলাবলৈ শিকাওক, বা এনেকুৱা প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰক। তেতিয়া ল'ৰা ছোৱালীখিনি যেতিয়া মোবাইলটোৰ পৰা ওলাই আহিব পাৰিলে বাহিৰৰ বিশ্বখন দেখিব। তো দবা খেলক সেই মাধ্যমেৰেও আমি চাব পাৰোঁ, বা সেইদৰে আমি চাব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।